আহক ৰাইজ, আমি আকৌ এখন নতুন শৰাইঘাট যুঁজৰ বাবে সাজু হওঁ, নতুন পণ লওঁ, একেলগে লগ হওঁ, নতুন দেশৰ বাবে, জাতিৰ বাবে, মাটিৰ বাবে। জয় আই অসম, জয় অসম। জনপ্ৰিয় চিনেমা ৱাইড এংগেল হয়তো আপোনালোকে বহুতে দেখিছে আৰু হয়তো বহুতে দেখাই নাই। মেইন কথাটো হ'ল ইয়াতে মানে কি টপ কাষ্টিঙৰ ভিতৰত আপোনাৰ জুবিন গাৰ্গো ইয়াতে টপ কাষ্টিঙৰ ভিতৰত অন্যতম এজন, মানে কি জুবিন গাৰ্গো এই চিনেমাখনত কাষ্টিং কৰিছিল। তো যিয়ে নহওক জুবিন গাৰ্গৰ বিষয়েটো আৰু বেলেগকৈ কৈ লাভ নাই, এইটো আপোনালোকে ভালকৈ জানে। তথাপি এই চিনেমাখন মানে ৰিলিজ হৈছিল আপোনাৰ মানে কি 2024 22 মাৰ্চত। তো যিয়ে নহওক এই চিনেমাখনৰ ডিটেইলছ চোৱাৰ আগতে আমি সকলোবোৰ ডিটেইলছ চাম। দ্য এণ্ড অফ দ্য ভিডিঅ' মানে কি কোনে লিখিছিল, কোনে ৰাইটিং কৰিছিল, টপ কাষ্টিং কোন কোন কৰিছিল, সকলোবোৰ চাই ল'ম। তাৰ আগতে চাই লওক মানে কি এই চিনেমাখনৰ কিছু মুহূৰ্ত, মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৱাইড এংগেল। বলক চাই লওক দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৱাইড এংগেল। ছাত্ৰনেতা ওলাইছে, আন্দোলন কৰ, যিদিনা ধৰিম চব শেষ। ৰাজ্যখনত চাৰিওফালে ইমান জুই জ্বলি আছে, অথচ তোমাৰ এখনো ফটো তাৰ পৰা নাহিল। আহক ৰাইজ, আমি আকৌ এখন নতুন শৰাইঘাট যুঁজৰ বাবে সাজু হওঁ, নতুন পণ লওঁ, একেলগে লগ হওঁ, নতুন দেশৰ বাবে, জাতিৰ বাবে, মাটিৰ বাবে। জয় আই অসম, জয় অসম। খেলা খতম, ৰাইজে বিচাৰক নিবিচাৰক ইলেকশ্যনটো হ'বই, আৰু তেতিয়া তহঁতি কি কৰিবি? তোমাৰ সৰু সৰু কিন্তু ধুনীয়া সপোনবোৰ পূৰ কৰিব পৰা নাই, সঁচা। কিন্তু তোমাক সীমাহীনভাৱে ভাল পাওঁ অন্তৰা। দিছ ৱাজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৱাইড এংগেল। দেখিলে আৰু ট্ৰেইলাৰটো, এইটোৱে আছিলে ট্ৰেইলাৰটো, মানে কি ছোটো মোটো ট্ৰেইলাৰ। গোটেইখিনি দেখাও নাই, জাষ্ট এটা মুহূৰ্ত, মানে দ্য ৱাইড এংগেল মুভিটোৰ মানে কি অলপমান মুহূৰ্ত। তো যি কি নহওক এতিয়া চাই লওঁ আমি এই চিনেমাখনৰ মানে টপ কাষ্টিং কোন কোন কৰিছিল, মানে কাষ্টিং কোনে কোনে কৰিছিল, এণ্ড দ্য ৰাইটাৰ কোন, মানে লেখক কোন, এণ্ড ডাইৰেক্টৰ কোন। বলক চাই লওঁ ইয়াৰ কিছু ডিটেইলছ, মানে দ্য ডিটেইলছ অফ দ্য মুভি ৱাইড এংগেল। বলক চাই লওক ৱাইড এংগেল। তো ৰিলিজ হৈছিল এইখন আপোনাৰ মাৰ্চৰ 22 তাৰিখে 2024 22 মাৰ্চত ৰিলিজ হৈছিল ৱাইড এংগেল। এণ্ড ইয়াৰ অৰিজিন হ'ল কাণ্ট্ৰি ইণ্ডিয়া এণ্ড লেংগুৱেজ এছামিজ। তো যিয়ে নহওক ইয়াৰ যদি আপুনি IMDb ৰেটিং চায়, তো IMDb ৰেটিং দেখা পাব আপুনি ইয়াতে। IMDb ৰেটিং হ'ল ইয়াতে দেখিছে ৱাইড এংগেল। ইয়াৰ IMDb ৰেটিং হৈছে আপোনাৰ মানে 8.5 একৰ্ডিং টু IMDb। তো যেন হওক ইয়াৰ ডাইৰেক্টৰ হ'ল আপোনাৰ জয়ন্ত নাথ, এণ্ড ৰাইটাৰ মানে লেখক হ'ল আপোনাৰ পংকজজ্যোতি ভূঞা এণ্ড নাগেন শইকীয়া। আৰু ইয়াৰ চাই লওক এতিয়া মানে কি ইয়াৰ টপ কাষ্টিং কোন কোন কৰিছিল, টপ কাষ্টিং। চ' ইয়াতে আপোনাৰ টপ কাষ্টিং হ'ল আপোনাৰ ইয়াতে যদি চাই লয়, ইয়াতে টপ কাষ্টিং দেখিব। টপত আছে আপোনাৰ জুবিন গাৰ্গ আছে টপ কাষ্টিঙত। এণ্ড তাৰপিছত আপোনাৰ জুবিন গাৰ্গ আপোনাৰ কাষ্টিং কৰিছিলে এজ আপোনাৰ গৌতম শৰ্মা হিচাপে। তাৰপিছত আপুনি দৈনী মোহন আছে, বৰষা শইকীয়া নামেৰে আপোনাৰ কাষ্টিং কৰিছে। এণ্ড তাৰপিছত আছে পবিত্ৰ বৰুৱা, প্ৰদীপ দত্ত নামেৰে আপোনাৰ কাষ্টিং কৰিছে। তাৰপিছত তপন দাস, এইটো দীপিন ভাগৱতী নামেৰে কাষ্টিং কৰিছে। তাৰপিছত জুলি লস্কৰ, বন্তি দত্ত নামেৰে কাষ্টিং কৰিছে। তাৰপিছত আছে আপোনাৰ সন্দীপন
ভাৰত তাৰপিছত এইটো আপোনাৰ হোমলেছ নামেৰে আপোনাৰ কাষ্টিং কৰিছে তাৰপিছত আপোনাৰ দীপংকৰ ৰয় আছে আপোনাৰ অংকুৰ দত্ত হিচাপে কাষ্টিং কৰিছে আপোনাৰ তাৰপিছত দীপংকৰ জ্যোতি দত্ত বাবলু নামেৰে কাষ্টিং কৰিছে তাৰপিছত আপোনাৰ নীলাক্ষী বৰুৱা বেগাৰ নামেৰে কাষ্টিং কৰিছে তাৰপিছত আপোনাৰ মুক্তাৰুল হুছেইন এইটো আপোনাৰ মৃহল মহন্ত নামেৰে কাষ্টিং কৰিছে তাৰপিছত আপোনাৰ অপৰ্ণা দত্ত তাৰপিছত এইটো আপোনাৰ কাষ্টিং কৰিছে এছ আপোনাৰ অন্তৰা ভগৱতী তাৰপিছত আছে নেক্সট আপোনাৰ দেৱাংকৰ প্ৰতিম পুলিচমেন 3 নামেৰে কাষ্টিং কৰিছে তাৰপিছত আপোনাৰ শংকৰ বৰুৱা পুলিচমেন 2 নামেৰে কাষ্টিং কৰিছে আপোনাৰ তাৰপিছত বিপুল কুমাৰ কলিতা পিয়ন তাৰপিছত আপোনাৰ পিয়ন হিচাপে কাষ্টিং কৰিছে তাৰমানে বিৰিঞ্চি দত্ত পুলিচমেন 1 হিচাপে কাষ্টিং কৰিছে তাৰপিছত লাষ্ট অৰ্ণৱ মৃধা বেবী নামেৰে কাষ্টিং কৰিছে চ' এইকেইজন আছিল আপোনাৰ টপ কাষ্টিং মানে এইকেইজন আছিল আপোনাৰ টপ কাষ্টাৰ 16 জনৰ বিষয়ে ঠিক আছে দেখিলে এইকেইজন আছিল মানে কি ৱাইড এংগেল মুভিখনৰ টপ কাষ্টাৰ এণ্ড দেখিলে আৰু সকলোবোৰ মানে কি ৰাইটাৰ কোন আছিল এণ্ড তাৰপিছত ডাইৰেক্টৰ কোন হয় তো দেখিলে সকলোবোৰ তো যিয়ে নহওক এই চিনেমাখন বৰ্তমানলৈ কোনে কোনে চালে এণ্ড কোনে কোনে বৰ্তমানলৈ চোৱা নাই মানে কমেণ্টত জনাব পাৰে এণ্ড কোনে কোনে অভিয়াছলি চাই এনেকৈ ভাল পালে চ' আপোনাৰ মতামত জনাব ইন দ্য কমেণ্ট বক্স ঠিক আছে তো যদি আপুনি এতিয়াও চোৱা নাই চাই ল'ব পাৰিব ইউটিউবত এভেইলেবল টেনশ্যন নাই ঠিক আছে তো বাকী আৰু বেলেগ নকওঁ তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম তাক কে লিয়ে বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' আহক ৰাইজ আমি আকৌ এখন নতুন শৰাইঘাট যুঁজৰ বাবে সাজু হওঁ নতুন পণ লওঁ একেলগে লগ হওঁ নতুন দেশৰ বাবে জাতিৰ বাবে মাটিৰ বাবে জয় আই অসম জয় অসম